আৰু আগফালে চাগে পুৰা চেকিং চলি আছে। এই আছো আমি কলে ভোমৰা ব্ৰিজৰ ওপৰত। প্ৰধানে আহোঁতে সেইটো ব্ৰিজ দি আহিছিলোঁ। এয়া হৈ গ'ল বাইক। ভিউ মজা আহি আছে ইয়াতে। এতিয়া আছো ত্ৰিবেণীত। ইয়াৰ পৰা চিধা ওলাম। ৰাস্তা বাৰু খালীয়ে আছে, ইমান ভিৰ নাই। এতিয়া মই ওলাম এইফালেদি হাই ৰোডত, অলপমান ব্ৰিজৰ ফালে গৈ আহোঁ। বহুত দিন হ'ল সেইটো চাইডে নোযোৱা। ইয়াতে অলপ ৰখিব লাগিব। ৰাইট চাইডে হৈ গ'ল মেইন টাউন আৰু লেফ্ট চাইডে হৈ গ'ল মহাভৈৰৱ মন্দিৰ ফালে। অলপমান ঠাণ্ডাতে ৰখো ইয়াতে। এটা টাইম 4:30 মান হৈছে। এনেকুৱা টাইমত হাই ৰোডত বাইক চলাই পেলাই ভাল লাগে। এইফালেদি মই ওলালোঁ গণেশগুৰি চাৰিআলি। ইয়াতে আগফালে অলপমান ৰাস্তা বেয়া আছে। ইয়াৰ পৰা লেফ্ট চাইডেদিও আমি ওলাব পাৰি, কিন্তু এইটো ৰাস্তাত বাইক চলাই ভাল নালাগে। সেইকাৰণে এইফালেদি ওলাম। এইফালে মজা নালাগে বাইক চলাই পেলাই। টাৰ্ণিং আছে আৰু ৰাস্তাটো বহল বহুত কম আছে। সেইকাৰণে সেইটো চাইডেদি গৈ পেলাই ভাল নালাগে। এইফালে অলপ চলপ শ্বৰ্টকাট মাৰি দিলোঁ। এইফালে চাইডৰ কিবা বনাব নে ৰাস্তা বহল কৰিব নেকি। আজিকালি এইবিলাক ৰাস্তাৰ চাইডে চাইডে গছবিলাকত কিছুমান জেগাত ধুনীয়া ফুল ফুলিছে, চাই পেলাই ভাল লাগে। এইফালে ৰাস্তা বহল কৰিব চাগে, তেনেকৈ লাগিছে চাই পেলাই। অলপমান আগত গৈ পেলাই বাৰু হাই ৰোড পাম, মজা লাগিব তাত বাইক দৌৰাই পেলাই। তো মই এতিয়া গৈ আছোঁ কলীয়া ভোমৰা ব্ৰিজৰ ফালে। সেইটো চাইডে নোযোৱা বহুত দিন হৈ গ'ল। ব্ৰিজৰ তলৰ পৰা ছানছেট চাই পেলাই ভাল লাগে। এটা পাই গৈছোঁ মই মৰা ভৰলিত। এইখিনি জেগাত ধুনীয়া আছে, একদম গছ ভৰ্তি আৰু জেগাটো পুৰা ঠাণ্ডা হৈ থাকে। এইটো লেফ্ট চাইডেদি আকৌ আমি হনুমান মন্দিৰ ফালে ওলাব পাৰি। এইটো ৰাস্তা দি অলপমান আগত আছে অল ইণ্ডিয়া ৰেডিঅ' চেণ্টাৰ, আৰু এইফালে মস্ত মস্ত গছ আছে, জেগাটো ঠাণ্ডা হৈ থাকে এইখিনি। ইয়াতে আছে ব্ৰিজ। এইফালে বাৰু এতিয়া পানী নাই, কেইদিনমান পিছত ইয়াত কেনেকৈ পানী হ'ব। এইফালৰো ভিউ ধুনীয়া লাগে। সেইটো পাহাৰ আমি এতিয়া তাতে যাম ব্ৰিজৰ ওচৰত। এই জেগাটো বেলেগ এটা মজা লাগে আৰু গছবিলাকৰ কাৰণে মজা ভিউ আহে ইয়াতে। এবাৰ ৰখোঁ লাহেকৈ। এনেকুৱা জেগাত ৰখি পেলাই ভাল লাগে। দুই চাইডে গছ আছে, এইটো গছত মজা ফুল ফুলিছে ইয়াতে। আগফালে হৈ গ'ল হাই ৰোড। এই গছটোত মজা ফুল ফুলিছে, কেনেকুৱা ধূলি উৰিছে। ইয়াৰ পৰা লেফ্ট চাইডে হৈ গ'ল মিছন চাৰিআলি, ৰাইট চাইডে এতিয়া আমি এইফালে যাম আৰু চিধা হৈ গ'ল জামুগুৰি ফালে। ইয়াৰ পৰা মই ল'ম ৰাইট চাইডে। আগফালে আহি গ'ল গাড়ী, সোমাই দিওঁ মাজত। এইফালে দিয়ে যাব আৰামত, মজা ৰাস্তা, ভিউ ধুনীয়া লাগে আৰু ইয়াতে। তো এইফালে দি আমি জামুগুৰি ফালে যাব পাৰি। ইয়াৰ পৰা চিধা ৰাস্তাটো ক'ত ওলাই জানো, মই যোৱা নাই। এইটো ৰাস্তাত একদিন যাব লাগিব, কোনফালে ওলায়। এইফালেদি হাইৰোড ফালে ওলাব পাৰি চাগে, অলপ আগত গৈ পেলাই। আৰু ওপৰ চাইডে চাই পেলাই ভাল লাগে। ৰাতি কিন্তু ইয়াত লাইট জ্বলিলে ভিউ মজা লাগে। ইয়াতে চাইডে চাইডে গছ আছে, এতিয়া পাত চাত ওলাইছে আৰু এইবিলাক ডাঙৰ হ'লে কিন্তু মজা লাগিব। ইয়াৰ পৰা জখলা বন্ধা আছে 30 কিলোমিটাৰ, বোকাঘাট আছে 95 আৰু নগাঁও আছে 60 কিলোমিটাৰ। বহুত দিন পিছত এইটো ৰাস্তাত এনেকুৱা ফুলবিলাক ৰাস্তাৰ চাইডে চাইডে ভাল লাগে চাই পেলাই। নলদলি আছে ইয়াৰ পৰা 17 কিলোমিটাৰ। এই গছবিলাক চব গছবিলাকে ডাঙৰ হৈছে এতিয়া। আগতে ৰোৱাবিলাক মৰি গৈছিল নেকি, আকৌ নতুনকৈ লগাইছে চাগে। এইটো জেগাত ৰখি পেলাই ভাল লাগে, সেইকাৰণে এবাৰ ৰখোঁ। ৰ'দ পৰি আছে তেতো এনে আৰু এবাৰ লাহেকৈ এবাৰ ইয়াতে ৰখি লওঁ, তাৰপিছত আকৌ আগফালে গৈ আছোঁ। আৰু বেয়া ৰ'দ পৰি আছে ইয়াতে কিন্তু। আৰু এতিয়া আছোঁ আমি ভোজকা চাপৰিত। হৈ গ'ল বাইক, আৰু এইফালে এতিয়া ছানছেট হ'ব আৰু একদম চকুত পৰে ৰ'দ। কেইদিনমান আগতে ইয়াতে মস্ত দোকান দি দিছিলে, এতিয়া আকৌ বন্ধ কৰিলে নেকি। এইফালৰ ভিউ মোক ভাল লাগে। তল চাইডে আছে মস্ত পুখুৰী, এইখিনিতে জেগাটো ঠাণ্ডা হৈ আছে। আম গছে খুব আছে ইয়াতে, পুৰা লাইনে লাইনে। এই হৈ গ'ল ভিউ, আৰু এই হৈ গ'ল বাইক।
এনেকুৱা ৰখিবলৈ ভালে লাগে, কিন্তু এতিয়া ইয়াতে পুৰা ৰ'দ পৰি আছে, বহিব জেগাই নাই। আৰু এই হৈ গ'ল ভুচকা চাপৰি, ৰাইট চাইডে তলফালে আছে মাৰ্কেট। তো এইটো চাইডেতো আমি হাই ৰোড ফালে ওলাব পাৰি নেকি, মই এইটো ৰাস্তাও যোৱা নাই, কিন্তু নৰবাওঁ লাহে লাহে গৈ থাকোঁ। বেছি স্পীড চলালে মানে চাউণ্ড অলপমান বেয়া হৈ যায়, সেইকাৰণে মই ভিডিঅ' বনাওঁতে বহুত লাহে লাহে চলাব লাগে। বেছি দবালে চাউণ্ড বেয়া হৈ যায়, একদম বতাহ সোমাই যায় হেলমেটৰ ভিতৰত, সেইকাৰণে বেয়া হৈ যায়। ইয়াতে চাইডে চাইডে চব ফুল গছে লগাইছে চাগে, মই নগাঁও চাইডে দেখিছিলোঁ এনেকুৱা চাইডে চাইডে পূৰা ফুল গছে লগায়। এনেকুৱা টাইমত বাইক চলাই পেলাই ধুনীয়া লাগে। এইফালে কিন্তু তামাম ধান লগাইছে, ইয়াৰ পৰা চাই পেলাই ভাল লাগিছে। আৰু মাজত ঘৰ আছে, কেনেকুৱা ধুনীয়া লাগিছে ইয়াৰ পৰা চাই পেলাই। আৰু এইফালে এতিয়া অলপ পিছত ছানছেট হ'ব। ইয়াৰ পৰা কলিয়াবৰ তিনিআলি 15 কিলোমিটাৰ, নগাঁও আছে 58 কিলোমিটাৰ। আৰু এইটো চাইডো কিমান ধান লগাইছে, এইবিলাক ফুলবিলাক মজা লাগিছে চাই পেলাই। ইয়াতে স্পীড লিমিট 80 আছে, মই গৈ আছোঁ 50-60 মানত গৈ আছোঁ। সেইকাৰণে লাহেকৈ এবাৰ দবাই চাওঁচোন কি হয়, আৰামত 80 মানলৈকে। আৰু ইয়াৰ পৰা আগফালে আছে এটা পাহাৰ। তো এতিয়া আমি পাই গৈছোঁ কলিয়া বুমৰা ব্ৰিজৰ ওচৰত। এইখিনি ডাঙৰ হৈছে, এতিয়া অলপ চলপ ফুলো ফুলিছে কিছুমান গছত। এইফালে পুৰা চাইডে চাইডে মাটি দি আছে, ইয়াতে কিবা বনাব চাগে। আৰু এইটো চাইডে ধানো কাটি আছে দেখোন, চাৰ্জো বেছি নাই দেখোন, 22% আছে। বেলেগ বেটাৰী আছে বাৰু, চাৰ্জ শেষ হ'লে টেনশ্যন নাই। কিন্তু আজিকালি ভিডিঅ' বনাওঁতে মানে অলপমান আস্তে এটা আহে। সেইটো অহা কাৰণটো হৈ গ'ল মোৰ গোপ্ৰৰ লেন্সৰ টেম্পাৰ গ্লাছটো মানে ফাটি গৈছে, কেইদিনমান আগতে হাতৰ পৰা পৰিছিলে। মই অৰ্ডাৰ দিছোঁ বাৰু, এতিয়ালৈকে আহি পোৱা নাই, সেইকাৰণে সেইটো আহিলে বদলি কৰিব লাগিব। আৰু এইটো চাইডেদি আমি আগতে গৈছিলোঁ ব্ৰিজৰ তলত, কিন্তু এতিয়া চাগে এইটো ৰাস্তাটো বন্ধ আছে। এতিয়া অলপমান আগত গৈ পেলাই এটা ৰাস্তা আছে, আমি সেইটো চাইডেদি যাব পাৰি। আৰু এতিয়া পাই গৈছোঁ আমি কলিয়া ভুমৰা ব্ৰিজৰ ওচৰত। এতিয়া আমি চিধা যাওঁ, ব্ৰিজৰ তলত নোসোমাওঁ, আহোঁতে সোমাম। আৰু আগফালে চাগে পুৰা চেকিং চলি আছে, বাইক ৰখাব নে গাড়ী ৰখাব, গাড়ী চেক কৰি আছে চাগে ইয়াতে। এইফালে হৈ গ'ল ব্ৰিজৰ তলত যোৱা ৰাস্তা, কিন্তু আমি আহোঁতে সোমাম, এতিয়া নোসোমাওঁ। এইফালে চাইডে চাইডে মজা ফুল ফুলিছে, ব্ৰিজৰ ভিউ কিন্তু তামাম আহে ইয়াতে। এইটো ফুল মজা লাগিছে ইয়াতে। তো ব্ৰিজটো পাৰ হৈ পেলাই আগফালে যাম, অলপ টাইম ৰখিম তাত, ভাল লাগে তাত ৰখি পেলাই। ইয়াতে আছোঁ আমি কলিয়া ভুমৰা ব্ৰিজৰ ওপৰত। এইটো হৈ গ'ল পুৰণা ব্ৰিজ, ৰাইট চাইডে আছে নতুন ব্ৰিজ। আমি ঘূৰি আহোঁতে সেইটো চাইডে দিয়ে আহিম। আৰু এইটো আগফালে পাহাৰটো হৈ গ'ল শিলঘাট, তাত কামাখ্যা মন্দিৰ আছে আৰু পিকনিক খোৱা জেগা আছে। আৰু কেইদিনমান আগতে তাত মেলাও হৈছিলে, মই বাৰু এবাৰ নগ'লোঁ, আগৰবাৰ গৈছিলোঁ। আৰু ইয়াতে ব্ৰিজৰ তলত আছে পিকনিক খোৱা জেগা, মজা লাগে। আহোঁতে সোমাম তাতে, ব্ৰিজটো পাৰ হৈ পেলাই আগফালে অলপ টাইম ৰখিম। তো তাৰপিছত আকৌ ব্ৰিজৰ তলত যাম, ইয়াতে তল চাইডে আছে পিকনিক খোৱা জেগা। আৰু তাৰপিছত এতিয়া আমি পাৰ হৈ গ'লোঁ ব্ৰিজ। ইয়াৰ পৰা আগফালৰ ভিউ কেনেকৈ তামাম আহে, ৰাতি এইবিলাক লাইট জ্বলাৰ পিছত কেনেকৈ ধুনীয়া লাগে চাই পেলাই। তো ইয়াতে এবাৰ ৰখোঁ লাহেকৈ, তো তাৰপিছত আকৌ আগফালে গৈ আছোঁ। কেইদিনমান পিছত এই বিলটো পুৰা ভৰি যাব। ইয়াৰ পৰা আগফালৰ ভিউ কেনেকৈ ধুনীয়া লাগিছে চাই পেলাই। আৰু এইফালে হ'ব এতিয়া ছানছেট। সেই আগফালে গৈ পেলাই অলপ টাইম ৰখিম, তাৰ ৰ'দ আছে চাগৈ, ৰ'দ থাকিলে নৰখোঁ আৰু এনেই গৰম লাগি আছে। আগফালে চিধা অলপমান আগত আছে চুলুং মাৰ্কেট। ইয়াতে তল চাইডে পুৰা ঘৰ চৰ এখোপা বনোৱা আছে, কেইদিনমান পিছত ইয়াতে পুৰা পানী ভৰি যায়, বহুত ডাঙৰ আছে কিন্তু এইটো। ইয়াৰ পৰা তল চাইডে আছে ব্ৰিজৰ তলত যোৱা ৰাস্তা, তাতে আছে পিকনিক খোৱা জেগা। ইয়াতে দেখোন ৰ'দ পৰি আছে, এতিয়া নৰখোঁ বেছি টাইম, এনেই এবাৰ ৰখোঁ আৰু বেছি টাইম নৰখোঁ। ব্ৰিজৰ তলত যাম এতিয়া, ইয়াৰ পৰা ব্ৰিজৰ তলত গৈ পেলাই অলপ টাইম ৰখিব লাগিব, ভাল লাগে তাত ৰখি পেলাই। ধান ৰুই পেলাইও কাটিলে, এইফালে কাটিও আছে। এইফালে চাইডে চাইডে ৰাস্তা এটা আছে, এইফালে দি শিলঘাট যাব পাৰি চাগে এইটো ৰাস্তা দি। তল চাইডে ভিউ কিন্তু মজা হৈছে, চাই পেলাই ভাল লাগিছে। ইয়াৰ পৰা তল চাইডৰ ভিউ কিন্তু মজা লাগিছে। এইফালে আছে পানী আৰু ইয়াতে চাইডে চাইডে খেতি কৰিছে, এইফালে ধানো কাটি আছে। আৰু এইবিলাক চাইডে চাইডে মজা ফুল ফুলিছে, ইয়াত চাই পেলাই ধুনীয়া লাগিছে। আৰু এইবিলাক গছবিলাকৰো এতিয়া পাত ওলাইছে অলপ চলপ ইয়াতে। ইয়াৰ পৰা চিধা ভিউ মজা আহি আছে কিন্তু।
আৰু এইফালে হৈ গ'ল আৰু বাইকটো থৈছোঁ তাতে ইয়াতে ৰখিলোঁ অলপমান এটা ওলাওঁ ইয়াতে মানে ৰ'দ পৰি আছে এতিয়া গৰম লাগিছে ইয়াত ৰখি পেলাই তো আগফালে আছে চুলুং মাৰ্কেট তো আমি চুলুং হৈ পেলাই ইউটাৰ্ণ লৈ আকৌ আহিব লাগিব তো তাৰপিছত মই যাম ব্ৰিজৰ তলত ইয়াৰ পৰা শিলঘাট আছে 8 কিলোমিটাৰ কলিয়াবৰ 8 কিলোমিটাৰ আৰু বৰঘুলি আছে 4 কিলোমিটাৰ ইয়াতে এবাৰ ৰখোঁ আগফালৰ ভিউ দেখোন মজা লাগিছে চাই পেলাই এতিয়া আমি পাই গৈছোঁ চুলুঙত তো এয়া হৈ গ'ল চুলুং মাৰ্কেট ইয়াতে কিন্তু লাইট মজা লগাইছে এই আগফালে টোল গেট বনাই আছে অপেনিং হোৱা নাই চাগে এইটো ভিউ কিন্তু মজা লাগে এইফালে তেজপুৰ 15 ঢেকীয়াজুলি 46 আৰু বালিপাৰা আছে 34 কিলোমিটাৰ ইয়াৰ পৰা ঘূৰি পেলাই আকৌ আমি পাই গ'লোঁ কলিয়া ভোমৰা ব্ৰিজ আৰু ওপৰত অথনি আহিছিলোঁ আমি পুৰণা ব্ৰিজ দি এতিয়া যাম আমি নতুন ব্ৰিজ দি আৰু ৰাতি লাইট জ্বলা টাইমত এইখিনিতে ভাল লাগে সেইটো ৰাস্তাত বাইক চলাই পেলাই আৰু এইফালে হ'ব ছানছেট তল চাইডে কিন্তু মজা খেতি কৰিছে এতিয়া এটা পাই গ'লোঁ আমি আকৌ ব্ৰিজৰ ওপৰত এইটো হৈ গ'ল নতুন ব্ৰিজ সেইটো হৈ গ'ল পুৰণা ব্ৰিজ আৰু ইয়াতো স্পীড লিমিট দিয়া আছে 80 ইয়াতে এটা ব্ৰিজত ৰখিছোঁ এইফালে হৈ গ'ল মজা লাগিছে চাই পেলাই ইয়াতে অথনি আহোঁতে সেইটো ব্ৰিজ দি আহিছিলোঁ এয়া হৈ গ'ল বাইক ভিউ মজা আহি আছে ইয়াতে এতিয়া ইয়াতে অলপ টাইম ৰখোঁ তাৰপিছত যাম আৰু ইয়াতে অলপ টাইম ৰখিলোঁ এতিয়া আকৌ ওলাওঁ আৰু ইয়াৰ পৰা এতিয়া যাম ব্ৰিজৰ তলত ইয়াতে কিন্তু ৰখি পেলাই মজা লাগে এনেকৈ চাইডে খোজকাঢ়ি পেলাই মজা লাগিলে হয় সেইফালে চাইডে মাছ মাৰি আছে ভুটভুটি বান্ধা আছে আৰু এয়া হৈ গ'ল কলিয়া ভোমৰা ব্ৰিজ সেইটো হৈ গ'ল নতুন ব্ৰিজ সেইটো হৈ গ'ল পুৰণা ব্ৰিজ আৰু ইয়াতে চাইডে ফুল ফুলিছে আৰু এয়া হৈ গ'ল বাইক তাৰ পৰা চিধা আগফালে ভিউ মজা আহি আছে আগফালে গাড়ী চাড়ী গ'লে কিন্তু বহুত ধূলি উৰি থাকে দুই চাইডে আছে ব্ৰিজ মাজেদি আছে তলত যোৱা ৰাস্তা এতিয়া আমি এইফালে ওলাওঁ লাহেকৈ সেইখিনি কিন্তু অলপমান বেয়া আছে ফাৰ্ষ্টে পুৰা বালি আছিলে বাইক পুৰা ফচি যায় এতিয়া কিন্তু যি হ'লেও অলপমান শিল দিছে আৰু তলচাতে পিকনিক হোৱা জেগা আছেতো সেইকাৰণে চকীঘাট ব্ৰিজত যেনেকৈ চাইডে পকা ৰাস্তা বনাই দিছে ইয়াতো অলপমান তেনেকৈ বনাই দিয়া হ'লে কিন্তু ভাল হ'লে হয় আৰু ইয়াৰ পৰা আগফালে ভিউ কিন্তু মজা লাগিছে পুৰা দুইটা ব্ৰিজৰ মাজত ইয়াতে তলচাইডে কিবা কিবি বনাই আছে সেইখিনি ভিউ মজা লাগিছে ইয়াতে আগফালে গৈ পেলাই ৰখিব লাগিব বাইক ঠাণ্ডা জেগাত থ'ব লাগিব এইফালে আগফালে আছে পিকনিক খোৱা জেগা অলপমান আগলৈকে গৈ আহোঁ আৰু এইটো পাহাৰটো হৈ গ'ল শিলঘাট আৰু এইটো হৈ গ'ল ব্ৰিজ অলপমান আগত ভিউ কিন্তু মজা আহে এতিয়া তাত যাব লাগিব ইয়াৰ পৰা দেখা পাই আছে স্পীড লিমিট 80 ইয়াতে জাহাজ এটা আছে ভুটুটি কেইটামানো বান্ধি থোৱা আছে আৰু আগফালৰ ভিউ কিন্তু ধুনীয়া আহে এইফালে এইফালে দেখিছোঁ নতুন ব্ৰিজৰ তলত এইফালে এতিয়া ছানছেট হ'ব ভিউ মজা আহে ইয়াতে শিল চিল দি মজা জেগা বনাইছে এইখিনিতে পুৰা ফটোশ্বুট চলি থাকে ইয়াতে ইয়াৰ সন্ধিয়া টাইমত বহুত ভিৰ হয় আৰু তো এইটো চিৰি আগতে নাছিলে ইয়াতে নতুনকৈ বনাইছে তলত যাবলৈ কাৰণে তো ৰখিলোঁ ইয়াতে অলপ টাইম এতিয়া আৰু ওলাওঁ ইয়াৰ পৰা ইয়াতে স্পীড লিমিট আছে 80 সেইকাৰণে ইয়াতে অলপমান দবাই দিওঁ আৰু ইয়াৰ পৰা তেজপুৰ আছে 5 কিলোমিটাৰ জামুগুৰি 20 আৰু লখিমপুৰ আছে 196 কিলোমিটাৰ আৰু এইখিনি এতিয়া লাইট জ্বলিছে কেনেকৈ ধুনীয়া লাগিছে চাই পেলাই এতিয়া মই ইয়াৰ পৰা যাম টাউনত মোৰ অলপমান কাম আছে কাম কৰি তাৰপিছত আকৌ ওলাব লাগিব মৰা বৰলি চাইডেদি যাওঁ এইটো ৰাস্তা দি টাউনত সোমাম এতিয়া আছোঁ মই মেইন ৰোডত একদম পুৰা চাইডে গছ আছে মজা ভিউ আহে এইখিনি জেগা গছবিলাকৰ কাৰণে কিন্তু বেছি ভাল লাগে আৰু এতিয়া ইয়াৰো কাম হৈ গ'ল এটা পুৰা আন্ধাৰে হৈ গ'ল আৰু ইয়াৰ পৰা এতিয়া ঘৰ ফালে যাওঁ আৰু